নমস্কাৰ মই আপোনালোক সকলোকে নমস্কাৰ জনাই শ্ৰদ্ধা জনাই আৰু মোৰ বন্ধুসকলক মোৰ মৰম জনাই আজি কেইটামান কথা আলোচনা কৰিব খুজিছোঁ। স্বাভাৱিকতে বিষয়টো হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত আমি দেখিছোঁ যে বিজেপি চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত তদন্ত কৰাৰ পৰিৱৰ্তে অসমবাসী ৰাইজক জুবিন গাৰ্গৰ পৰিয়ালক আৰু জুবিন দাক ন্যায় দিয়াৰ পৰিৱৰ্তে কেৱল আৰু কেৱল ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ। প্ৰথম দিনটোৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক আমি দেখিছিলোঁ যে তেখেতে ৰাজনীতি আৰম্ভ কৰি দিলে। 19 তাৰিখৰ দিনা যিদিনা মৃত্যু হ'ল, 19 ছেপ্টেম্বৰৰ দিনা যিদিনা মৃত্যু হ'ল, সেইদিনাই তেখেতে শ্যামকানু মহন্তক বচাব খুজিছিলে। তাৰপাছত তেখেতৰ কথা আৰু তেখেতৰ সুৰ এই আটাইবিলাক আছিলে আমি দেখিছিলোঁ যে প্ৰকৃতপক্ষে জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকৰ প্ৰতি অপমান আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ ঠিক বিপৰীত একোটা বক্তব্য। মই আজি আপোনালোকৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰীৰ কেইটামান ভিডিঅ' দেখাম। অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা কেইটামান কথা আপোনালোকৰ সন্মুখত দেখুৱাম, যিবিলাক কথা আপোনালোকে চাইছে, কিন্তু মই এইবিলাকৰ ওপৰত অলপ ব্যাখ্যা বিশ্লেষণ দাঙি ধৰিব খোজোঁ আৰু কিয় আমি বিজেপি চৰকাৰে ন্যায় নিদিব বুলি ভাবিছোঁ সেই কথাটো এইবিলাকৰ জৰিয়তে আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। আৰু ন্যায় মানে কি, জুবিনদাৰ ন্যায় মানে কি, জুবিনদাৰ ন্যায় আমি কি বিচাৰিছোঁ আৰু কেনেকৈ পাম, এই সম্পৰ্কে মই আপোনালোকৰ সন্মুখলৈ এই কথাখিনি লৈ আহিছোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাব খুজিছোঁ অসমৰ মুখ্যমন্ত্ৰীৰ এটা অত্যন্ত বাইট। আপোনালোকে শুনিলে যে জুবিনদাৰ যি সমাধি ক্ষেত্ৰ, যাক আজিকালি আমি জুবিন ক্ষেত্ৰ নাম দিছোঁ, সেই সমাধি ক্ষেত্ৰলৈ এই যে মানুহবিলাক যে আহিছে, সেইটোক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ সাংঘাতিক ধৰণৰ অসন্তুষ্টি, সাংঘাতিক ধৰণৰ খং। আৰু সেই মানুহবিলাকক আমি আৰু বেলেগ বেলেগ ৰাজনৈতিক দলে আমি বোলে তেওঁলোকক পঠিয়াইছোঁ, ৰাইজ বোলে স্বতঃস্ফূৰ্তভাৱে অহা নাই, সেইটো বোলে আমাৰহে প্লেন তালৈ পঠিওৱাটো, এই ধৰণৰ বক্তব্যৰে আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰকৃত অৰ্থত জুবিন অনুৰাগীসকলৰ প্ৰতি অপমান কৰিছে। মই দ্বিতীয় ভিডিঅ'টো আপোনালোকক দেখুৱাব খুজিছোঁ কেনেকৈ তেখেতে আক্ৰমণ কৰিছে। চাওক, চৰকাৰে কি নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। আপোনালোকে আকৌ এটা চাওক যে যেতিয়া আমি ক'লোঁ যে নহয় জুবিন গাৰ্গক প্ৰকৃত ন্যায় দিব লাগে, জুবিন গাৰ্গ ক্ষেত্ৰলৈ সকলো মানুহকে সম্পূৰ্ণ আহিবলৈ দিব লাগে, কোনো ডিষ্টাৰ্ব কৰিব নালাগে, আৰু যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে আমি যুঁজি যাম, তেতিয়া মুখ্যমন্ত্ৰীজনে দ্বিতীয় এই বক্তব্যটো দাঙি ধৰিলে। এতিয়া মই আপোনালোকৰ সন্মুখত তৃতীয়টো বক্তব্য দাঙি ধৰিব খুজিছোঁ, যিটো বক্তব্য অসমৰ মুখ্যমন্ত্ৰীয়ে, আপুনি কথাখিনি শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া অখিল গগৈয়ে জীয়াই ৰাখিছে নট এগেইনষ্ট বিজেপি, এগেইনষ্ট হিন্দু। কয় জুবিনৰ জাতি নাই, কি তেওঁ অসমীয়া নহয়? জুবিনৰ ধৰ্ম নাই, তেওঁ কি হিন্দু নহয়? মই বেছি দীঘলীয়া কৰিব খোজা নাই, কাৰণ এইবিলাক আপোনালোকে নিশ্চয় আপোনালোকেও শুনিছে অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্যবিলাক। আমি বোলে জুবিনদাৰ ন্যায়ৰ ইছ্যুটো বোলে অখিল গগৈহে ধৰি ৰাখিছে, অসমীয়া মানুহৰ বোলে এইটো ইছ্যু নহয়, সমগ্ৰ অসমবাসীৰ বোলে এইটো ইছ্যু নহয়। এইটো হয় নেকি? আপোনালোকে নিজে কওক, এইটোতো কেতিয়াও নহয়। এয়া হ'ল সম্পূৰ্ণৰূপে অসমীয়া মানুহবিলাকৰ, সম্পূৰ্ণ অসমীয়া সমাজখনৰ, অসমবাসীৰ ৰাইজৰ আৰু জুবিন গাৰ্গৰ মানুহক ভাল পোৱা মানুহবিলাকৰ দাবী। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই বস্তুটোক লিমিটেড কৰিবৰ কাৰণে, মিনিমাইজ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এইবিলাক বক্তব্য দাঙি ধৰিছে।
এবাৰ মই আপোনালোকক 4 নম্বৰ ভিডিঅ'টো দেখুৱাব খুজিছোঁ। সাফৰেদি মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি? এইবিলাকৰ এইটোতো কোনো সংস্কৃতি হ'ব নোৱাৰে। চাধা টেমা দিয়া এইটো কি সংস্কৃতি নেকি? সি ভাল পাইছিলে আমি জুইৰ লগত ঘৰৰ মানুহে তাক উৎসৰ্গা কৰি দিলে, অগ্নিত তাক দি দিলে, অগ্নিয়ে তাৰ কাপোৰযোৰ লৈ ল'লে, অগ্নিয়ে তাৰ শৰীৰ লৈ ল'লে, অগ্নিয়ে যাক যাক ল'ব লাগে ঘৰৰ মানুহে চিন্তা কৰিছিল, দিলে, প্ৰজ্বলিত হৈ গুচি গ'ল। আপোনালোকে দেখিছেনে যে এইবাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰতি ইমান ক্ষোভিত হৈ আছে যে আমাৰ মৰমৰ জুবিন দা, মৃত জুবিন দা, মহাপ্ৰয়াণ কৰা জুবিন দানক তই বুলি খং প্ৰকাশ কৰা দেখা গৈছে। এজন মুখ্যমন্ত্ৰীৰ ভাষা এনেকুৱা হ'ব লাগেনে? মুখ্যমন্ত্ৰীয়ে আপোনালোকে নিশ্চয় দেখিছে যে জুবিন গাৰ্গৰ সমাধিস্থললৈ মানুহ অহাটোক তেওঁ কেতিয়াও সুখী নহয়। তেওঁ যিকোনো প্ৰকাৰে সমাধিস্থলৰ পৰা মানুহ খেদাব খোজে, মানুহ কমাব খোজে। মানুহজনে ইমান ভয় খাই আছে, আপোনালোকে নিশ্চয় লগ কৰিছে যে তেখেতৰ মুখখন ক'লা পৰি গৈছে, তেখেত অস্থিৰ হৈছে, তেখেতে যিকোনো কথা বকিবলৈ লৈছে, তেখেতৰ মুখৰ লেকাম নাইকিয়া হৈ গৈছে। আৰু তেখেত মোৰ এনেকুৱা লাগিছে যে তেখেতে যেন সম্বিত হেৰুৱাই পেলাইছে। আৰু এনেকুৱা লাগিছে, ক'বলৈ বেয়া কিন্তু ক'বই লাগিব, যেন জুবিন গাৰ্গৰ জনপ্ৰিয়তা, জুবিন গাৰ্গক লৈ মানুহৰ কনচাৰ্ণ আৰু জুবিন দাক লৈ মানুহৰ যিটো ক্ষোভ, বেদনা আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ন্যায় বিচাৰৰ যিটো তাগিদা, এই তাগিদাটোৱে যেন অসমৰ মুখ্যমন্ত্ৰীক সম্পূৰ্ণৰূপে কি কৰি পেলাইছে। মই শব্দটো ক'বলৈ বেয়া পাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে যেন সঁচাকৈ চেতনা হেৰুৱাই পেলাইছে। মই সেইকাৰণে আপোনালোকক আৰু এটা মুখ্যমন্ত্ৰীৰ ডাইলগ আপোনালোকক শুনাব খুজিছোঁ। এইটোৰ পিছত মই নেক্সট আৰু এটা চাওক, একেটা বিষয় এইবাৰ প্ৰেছ মিটত ক'লে। আমি ইমান দিন কোৱা নাছিলো, এতিয়া লাহে লাহে ক'ব লাগিব, নহ'লে সমাজখন বেলেগ লাইনত গুচি যাব নহয়। দুখ লাগে নহয়, জুবিনৰ সমাধিটো এনেকে সাফৰত মদ ঢালি দিছে, চাধা দিছে, ফুল দিব লাগে গৈ পেলাই। দেখিছে তাৰমানে 50 বছৰ পিছতো তাত তো আপোনালোকে যদি চাই তেতিয়াহ'লে আপোনালোকে দেখিব তেখেতে আকৌ কি ক'লে চাব দেই। কথাবিলাক আমি ইমান দিন কোৱা 50 বছৰ পিছতো তাত যদি পৰম্পৰা হৈ যায় এইটো যে এইটো সমাধিত আহিলে চাধাই দিব লাগে, এইটো সমাধিত আহিলে মদেই দিব লাগে, তেতিয়া মানুহেতো বিষ্ণু প্ৰসাদ, জ্যোতি প্ৰসাদ, ভূপেন হাজৰিকাৰ লগত কম্পেৰিজন কৰিব নহয়। দেখিছেনে এইটো সমাধিত চাধা দিব নালাগে, ইয়াত চাধা দিব লাগে, আপোনালোকে লক্ষ্য কৰিলে, দিব নালাগে, ইয়াতে মদ দিব লাগে। লক্ষ্য কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক বদনাম কৰিবৰ কাৰণে যিমান ৰাজনীতি কৰিব লাগে সিমান ৰাজনীতি কৰিছে। আপোনালোকে যদি এই বাক্যটো সাৱধানেৰে শুনিলে তেতিয়াহ'লে নিশ্চয় দেখিলে যে বেলেগ কথা নাই, যেন জুবিন গাৰ্গক লগ পাবলৈ অহা সকলো মানুহে যেন জুবিন গাৰ্গক চাধাৰ টেমা দিছে, জুবিন গাৰ্গক যেন মদ ঢালি দিছে, তাত যেন মদৰ বটলেহে যেন গোটেই ভৰ্তি হৈ আছে, মানুহৰ খোজেৰে নহয়, মানুহেৰে নহয়। আশ্চৰ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ জুবিন গাৰ্গক অপমানিত কৰিবৰ কাৰণে, বদনামী কৰিবৰ কাৰণে, জুবিন গাৰ্গৰ বদনাম উলিয়াবৰ কাৰণে আৰু জুবিন গাৰ্গক মিনিমাইজ কৰিবৰ কাৰণে, জুবিন গাৰ্গৰ অপবাদ উলিয়াবৰ কাৰণে এনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে আমি কাম কৰা দেখিবলৈ পাইছোঁ। অসমৰ ইতিহাসত চাগে তেনেকুৱা কোনো মুখ্যমন্ত্ৰী জন্ম হোৱা নাছিল। ভূপেন হাজৰিকাৰ মৃত্যু হৈছিলে, ভূপেন হাজৰিকাৰ সময়তো লাখ লাখ মানুহ ওলাইছিলে। আমি তৰুণ গগৈ ডাঙৰীয়াক এনেকুৱা বক্তব্য দাঙি ধৰা দেখা নাছিলোঁ। আজি যেতিয়া জুবিন দাৰ মৃত্যু হ'ল আৰু আটাইতকৈ যেতিয়া জুবিন দাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই বাক্যটো মানুহে লিখিবলৈ আৰম্ভ কৰিলে আৰু আমাক জাষ্টিছ লাগিবই বুলি ক'বলৈ আৰম্ভ কৰিলে, অসমৰ মুখ্যমন্ত্ৰীজন যেন সাংঘাতিক ধৰণে অসন্তুষ্ট হৈ পৰিলে। কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, কিয় জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ এই অপমান? কিয় আপুনি জুবিন গাৰ্গক সঁচাকৈ এনেকৈ বদনামী কৰিব খুজিছে? এই প্ৰশ্নৰ উত্তৰ আমি বিচৰাৰ অধিকাৰ নাইনে বাৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া?